নমস্কাৰ এভৰিৱান আজিৰ কিছুমান তোমালোকৰ ৰিজনিং ইম্পৰ্টেণ্ট যিকেইটা প্ৰিভিয়াছ কুৱেশ্যন আগতে পৰীক্ষাত আহিছে আৰু এইদৰে কুৱেশ্যন তোমালোকৰ এক্সামত দেখা পাবাই ঠিক আছে চ' প্ৰথম কুৱেশ্যনটো আছিলে এইটো কুৱেশ্যনটো তোমালোকে কিদৰে কৰিবা ৰেড ইজ কোড এইদৰে দিয়া আছে দেন মংক উইল বি কোড কি হ'ব তেন্তে চোৱা তোমালোকে যদি এটা ফ'ল' কৰা যে এ বি চিৰ ওপৰত এ বি চি ডি তাৰপিছত হয় ই এফ জি এইচ আই ৱাই জেড এইদৰে যদি তোমালোকে দেখা পোৱা যে এৰ পৰা জেডলৈ কিমানটা লেটাৰ আছে টোটেল 26টা এতিয়া তোমালোকে ওপৰৰ পৰা নালাগে আমি তলৰ পৰা যদি তোমালোকে যদি কাউণ্টিং কৰা তলৰ পৰা চোৱা 1 2 3 4 5 25 26 26 এইদৰে তোমালোকে কেতিয়াবা ওপৰৰ পৰাও লিখা থাকে কেতিয়াবা তলৰ পৰাও লিখা থাকে ইয়াত যিহেতু কি দৰে দিয়া আছে চোৱা আৰ এ টি ৰেড দিয়া আছে এতিয়া আৰৰ চোৱা আৰৰ মান কিমান আছে আৰৰ মান 9 আছে ইয়াত আৰৰ ঠাইত কি আছে লিখা আছে 9 আছে এইদৰে লিখা আছে চোৱা দেখা পাইছা নহয় এইটো ঠাইত কি লিখা আছে 9 আৰু এৰ ঠাইত কি লিখা আছে এৰ ঠাইত আছে 26 আছে এইটো এৰ মান কিমান আছে 26 যেহেতু তলৰ পৰা কাউণ্টিং কৰিছে উল্টা সে ইয়াত 26 আছে আৰু টিৰ মান কিমান আছে টিৰ মান চোৱা 7 নম্বৰ পজিশন এনেকা যদি তলৰ পৰা যোৱা 7 নম্বৰ পজিশন তো ইয়াত আমাৰ যেহেতু ৰেডটো তলৰ পৰা পজিশন কেইটা দি আছে তেন্তে আমাৰ মংকৰ তোমালোকে কোডটো কি হ'ব চোৱা মংক তলৰ পৰা যদি তোমালোকে কাউণ্টিং কৰা এমৰ পজিশন কিমান আছে 14 নম্বৰ আছে দেখা পাইছা 14 নম্বৰ ওৰ পজিশন কিমান নম্বৰ আছে 12 নম্বৰ আছে তাৰপিছত চোৱা এনৰ পজিশন কিমান নম্বৰ আছে 13 নম্বৰ আছে আৰু কেৰ পজিশন কিমান নম্বৰ আছে ইয়াত 16 নম্বৰ আছে সো এই কোডটো ক'ত আছে চোৱা 14 12 13 আৰু 16 এইটো ক'ত আছে 14 12 13 16 তো আমাৰ এনসাৰটো কোনটো হ'ব বি নম্বৰ অপচন যোনে ওলাইছা এইটো আছে আমাৰ শুদ্ধ এনসাৰ নেক্সটটো চোৱা এইটো আমি যেতিয়া কৰিম চোৱা প্ৰথমে তোমালোকে একটা ক্লক আঁকিবা এই ক্লকটো চোৱা কিদৰে কৰিবা চোৱা ইয়াত আমাৰ কি থাকে 12 থাকে ইয়াত থাকে কি 6 থাকে এইদৰে ইয়াত 3 থাকে ইয়াত থাকে কি 9 থাকে এইদৰে চোৱা ইয়াত কি থাকে 8 থাকে ইয়াত থাকে কি 7 থাকে এইদৰে আছে ঠিক আছে এইটো আমাৰ ক্লকটো আছে এতিয়া চোৱা আমাৰ ক্লকৰ যিকেইটা প্ৰত্যেককেইটা 5 মিনিট যিটো আছে সদায় কি হয় এটা 30 ডিগ্ৰী হয় 30 60 90 তাৰপিছত কি এনেকৈ 30 কৰি বৃদ্ধি কৰি টোটেল কিমান হ'ব 360 ডিগ্ৰী হ'ব এতিয়া চোৱা আমাৰ কি কৈছে চোৱা 8:30 মানে হৈছে ধৰি লৈছা 8 বাজিছে এইটো ঘণ্টাৰ কাটাডাল আৰু 32 আছে যেহেতু ঘণ্টাৰ কাটাডাল আগত আছে তেন্তে এই দুটাৰ মাজত কোণৰ মান কিমান আছে এইটো ওলাব লাগে যেহেতু দুটা চোৱা 5 মিনিট পিছত কি হয় 30 ডিগ্ৰী কৰি কি হয় বৃদ্ধি হয় সো তোমালোকে ইয়াৰ পৰা তোমালোকে কি পাইছা যেহেতু দুটা ঘৰ বৃদ্ধি হৈছে যে 8:30 মানে কি ইয়াৰ পৰা দুটা ঘৰ বৃদ্ধি হৈছে সেইকাৰণে কিমান 60 ডিগ্ৰী এক্সট্ৰা হ'ব আৰু যেহেতু ইয়াত 30 মিনিট দিয়া আছে ইয়াক কি কৰিবা যে 30ক প্ৰথমে কিহেৰে হৰণ কৰিবা 2ৰে হৰণ কৰি পেলাই কিমান ওলাই যাব 15 ডিগ্ৰী হয় এতিয়া চোৱা আমাৰ যিটো মিনিট দিয়া আছে 30 মিনিট ইয়াক প্ৰথমে কি কৰিবা তোমালোকে সদায় এইদৰে থাকিলে যে কেতিয়াবা তোমাক দিব পাৰে 9:30 ৰ মাজত কোন কিমান হ'ব সিমিলাৰলি সেমি কৰিবা ঠিক আছে এতিয়া যেটো মিনিটটো আছে মিনিটক 2ৰে হৰণ কৰিবা হৰণ কৰি পেলাই পিছত যেটো পাবা এতিয়া এইটো কি কৰিবা প্লাস কৰিবা না মাইনাস কৰিবা এতিয়া যেহেতু তোমালোকে চাবা যদি ঘণ্টাৰ কাটাডাল মিনিটৰ কাটাৰ আগত থাকে যদি ঘণ্টাৰ কাটাডাল মিনিটৰ কাটাডালৰ আগত থাকে তেন্তে কি কৰিবা প্লাস কৰিবা আৰু যদি ঘণ্টাৰ কাটাডাল মিনিটৰ কাটাত পিছত থাকে তেন্তে কি কৰিবা মাইনাস যেহেতু ইয়াত ঘণ্টাৰ কাটাডাল মিনিটৰ কাটাৰ আগত আছে সেইকাৰণে কি কৰিবা প্লাস কৰিবা তেন্তে আমাৰ এনসাৰটো কোনটো হ'ব 75 ডিগ্ৰী সো এইদৰে তোমালোকে এনসাৰটো কৰিব লাগিব ঠিক আছে আশা কৰো বুজি পাইছা এইদৰে তোমালোকক কেতিয়াবা দিব পাৰে 10:30 দিব পাৰে 8:30 তো আছে 7:30 সো যি থাকক যদি আহে এইদৰে কৰিলে আমাৰ এনসাৰটো খতম হৈ যাব 3 নম্বৰ কুৱেশ্যনটো এই যেটো কুৱেশ্যন দেখা পাইছা এইদৰে কুৱেশ্যন তোমালোকে আহিলে কিদৰে কৰিবা ইয়াত চোৱা হেল স্টাৰ্ট আছে স্টাৰ্ট হয় তোমালোকে কোনটো ইকুৱেশ্যনটো বহাবা যে এটো এটা মানে হ'ব ঠিক হ'ব দুয়োফালে সমান হ'ব এতিয়া চোৱা আমি প্ৰথমটো চোৱা ইয়াত আমাৰ দিয়া আছে 17 তাৰপিছত স্টাৰ তাৰপিছত 8 তাৰপিছত স্টাৰ তাৰপিছত 2 তাৰপিছত স্টাৰ তাৰপিছত 1 তাৰপিছত স্টাৰ তাৰপিছত 20 এইদৰে আমাৰ এটা কি দিয়া আছে ইকুৱেশ্যন দিয়া আছে এই ইকুৱেশ্যনটো আমি বনাব লাগে দুয়োফালে সমান ঠিক আছে সব আমি প্ৰথমটো ফলো কৰো চোৱা
প্ৰথমে চোৱা এইটো 70ৰ যিটো প্ৰথম ষ্টাৰটো আছে এইটো আমি ধৰি লৈছোঁ প্লাছ ধৰিছোঁ তাৰপিছত চোৱা 8 তাৰপিছত ষ্টাৰ যিটো আছে এইটো আমি ধৰিছোঁ কি ডিভাইডটো হৰণটো ধৰিছোঁ তাৰপিছত যিটো ষ্টাৰ আছে এইটো আমি ধৰিছোঁ কি মাইনাছ তাৰপিছত চোৱা 1 আছে তাৰপিছত ষ্টাৰ ঠাইত আমি কি কৰি ধৰিছোঁ ইকুৱেল 20 ধৰিছোঁ ঠিক আছে এতিয়া এইফালে 20 এইফালে কি বনাব লাগিব 20 বনাব লাগে যেহেতু ইকুৱেশ্যন এটা বেলেন্স কৰিব লাগে বেলেন্স মানে দুয়োফালে কি কৰিব লাগে সমান বনাব লাগে এতিয়া চোৱা আমি কি কৰিম বদমাছ যিটো আছে বদমাছ ৰুল ইউজ কৰিম বদমাছ প্ৰথম হৈছে ব্ৰেকেট ইয়াত ব্ৰেকেট আছেনে নাই পিছত অৰ্ডাৰ স্কোৱাৰ থকা সংখ্যা আছেনে নাই এতিয়া ডিভাইডটো কৰিম ডিভাইড ক'ত আছে 8 আৰু 2 চ' আমি প্ৰথম কি কৰিম ডিভাইডটো কৰিম চোৱা 8ক যদি 2ৰে ডিভাইড কৰা কিমান হ'ব 4 হৈ যাব তাৰপিছত 1 ইকুৱেল কিমান হৈছে 20 ঠিক আছে এতিয়া নেক্সট কি আছে মাল্টিপল ইয়াত মাল্টিপল আছেনে চ' মাল্টিপল নাই তেন্তে আমি নেক্সট কি কৰিম এড মানে হৈছে তোমালোকে কি কৰিব লাগে যোগ এতিয়া কোন দুটা যোগ কৰিব লাগিব এইটো প্লাছ তো 17 আৰু 4 এই দুটা তোমালোকে যদি প্লাছ কৰা কিমান হৈ যাব 21 হৈ যাব তাৰপিছত কি আছে মাইনাছ 1টো বাকী থাকিল এইফালে আছে সোঁফালে আছে 20 এতিয়া চোৱা কি কৰিম সাবষ্ট্ৰেকশ্যন মানে হৈছে কি মাইনাছ কৰিব লাগে এতিয়া এই দুটাৰ মাজত মাইনাছ কৰা 21ৰ পৰা 1 গ'লে কিমান হ'ব 20 চ' আমাৰ প্ৰথম যিটো আছে এইটো দুয়োফালে কি হৈছে বেলেঞ্চ হৈ গৈছে চ' এইটো আমাৰ এনচাৰটো শুদ্ধ হ'ব বাকীবিলাক তোমালোকে কৰিলে নিমিলে চ' ইয়াৰ পৰা তোমালোকে প্ৰথম যিটো ইকুৱেশ্যন যদি ষ্টাৰ ঠাইত এইকেইটা মান বহাই দিয়া তেন্তে আমাৰ কি হৈছে দুয়োফালে কি হৈছে বেলেঞ্চ হৈ গৈছে চ' এইদৰে তোমালোকে এইদৰে কুৱেশ্যনটো সলভ কৰিব লাগিব তোমালোকৰ এইদৰে কুৱেশ্যন যদি থাকে কিদৰে কৰিবা চোৱা সদায় তোমালোকে ডাইছৰ অংকবিলাক এনেদৰে যদি দিয়া থাকে এক্সামত এইদৰে 4টা কোঠা আছে আৰু এনেদৰে তোমালোকক এইদৰে ফল্ডিং কৰি দিয়া আছে ইয়াত নাম্বাৰ ধৰি লৈছে 2 আছে 3 আছে 4 আছে 5 আছে ইয়াত 6 আছে ইয়াত 1 আছে তেন্তে বা কেতিয়াবা এইদৰেও দিয়া থাকে তোমালোকক দেখা পাবা এইদৰে দিয়া থাকিলে কিদৰে কৰিবা প্ৰথম বেছিক কথাটো তোমালোকে জানি লোৱা যদি এইদৰে দিয়া থাকে এটা গড় এৰি পেলাই এইটো হ'ব ইয়াৰ বিপৰীত হ'ব এইটো মানে অপজিট হ'ব ইয়াৰ যদি অপজিট হয় এইটো হ'ব আৰু যদি এইদৰে দিয়া থাকে ইয়াৰ অপজিট এইটো হ'ব এটা গড় এৰিবা ইয়াৰ অপজিট কোনটো হ'ব এইটো হ'ব ইয়াৰ অপজিট যিটো আছে এইটো গড় হ'ব ঠিক আছে এইখিনিলৈকে গম পাইছা তোমালোকে চ' ইয়াত আমাৰ এইদৰে দিয়া আছে ইয়াৰ প্ৰথম কথা হৈছে তোমালোকক কি কৈছে যে ইন এন আনফল্ডেড কিউব গিভেন বিলো ফাইণ্ড দ্য সাম অফ দ্য নাম্বাৰ ফেজ 3 আৰু 4ৰ সাম কি কৰিব লাগে যোগ কৰিব লাগে আৰু লগতে এণ্ড দ্য নাম্বাৰ অন দ্য ফেজ অপজিট টু দ্য দেম আৰু কোনবিলাক কৰিব লাগে সিহঁতৰ অপজিট যিকেইটা সংখ্যা আছে সেইকেইটাও কি কৰিব লাগে যোগ কৰিব লাগে প্ৰথম কথা হৈছে 3 + 4 এই দুটা সাম কৰিব লাগে এতিয়া সিহঁতৰ অপজিট তোমালোকে জানা ইয়াৰ অপজিট কোনটো হয় এইটো হয় আৰু ইয়াৰ অপজিট কোনটো হয় এইটো হয় জানাই এটা গড় এৰি পেলাই আৰু ইয়াৰ অপজিট কোনটো হয় এইটো হয় এতিয়া যিহেতু আমাৰ 3ৰ অপজিট কোন 3ৰ অপজিট আছে কোন 6 আছে আৰু 2ৰ অপজিট কি আছে 4 আছে আৰু কি আছে 1ৰ অপজিট কি আছে 5 আছে এইখিনিলৈকে তোমালোকে বুজি পাইছা এতিয়া নেক্সট চোৱা আমাৰ 3ৰ এই দুটা নাম্বাৰৰ অপজিট সংখ্যা কেইটাও যোগ কৰিব লাগে 3ৰ অপজিট কি আছে 6 আছে কি নাই চ' এইটো 6 প্লাছ কৰা আৰু চোৱা আৰু কাৰ 4ৰ অপজিট কোন আছে 2 আছে এইটো কি কৰি দিয়া প্লাছ কৰা এতিয়া সিহঁতৰ মাজত কি কৰি সাম কৰিব লাগে যোগ কৰিব লাগে ইয়াত কুৱেশ্যনটো এইটোই কৈছে দ্য ফাইণ্ড দ্য সাম অফ দ্য নাম্বাৰ ফেজ 3 আৰু 4ৰ যিটো নাম্বাৰ কেইটা আছে সেইকেইটাও যোগ কৰিব লাগে এণ্ড দ্য নাম্বাৰ অন দ্য ফেজ অপজিট টু দেম আৰু সিহঁতৰ যি দুটা নাম্বাৰ আছে সিহঁতৰ অপজিট নাম্বাৰ দুটাও কি কৰিব লাগে যোগ কৰিব লাগে এতিয়া চোৱা একেবাৰে সহজ হৈ গৈছে এই দুটা প্লাছ কৰিলে 10 + 3 কি 13 + 2 কি 15 তো আমাৰ এনচাৰটো কোনটো ওলাই গৈছে চি নম্বৰ অপশ্যন শুদ্ধ এনচাৰ চ' আশা কৰোঁ এইখিনি আছিল আজিৰ ভিডিঅ'টো তোমালোকক ভাল লাগিছে আৰু এইদৰে তোমালোকে সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে ধন্যবাদ